আপোনাৰ যেতিয়া প্ৰথম সম্পৰ্ক হৈছিলে যেতিয়া আপুনি ঘৰত কৈছিলে আপোনাৰ ঘৰৰ মানুহে ভাল পাইছিল নে বেয়া পাইছিল নাই প্ৰথমতে ভাল পোৱা নাছিলে তাৰমানে মইতো পঢ়িবলৈ গৈছিলোঁ বম্বেলৈ আৰু দেউতাই সেই কথাটোতে খুব হেৰি পাইছিলে মানে পঢ়িবলৈ পঠাইছোঁ ছোৱালীজনী পঢ়ি আহিব লাগে ৰিজাল্ট ভাল কৰিব লাগে সেইটোৱে কথা মানে মোৰ ওপৰত বহুত আশা আছিলে আচলতে আৰু দেউতাই মানে মোক মানে বেলেগ ধৰণে মানে ভাবিছিলে আচলতে খুব একাগ্ৰতাৰে মই কাম কৰোঁ খুব নিষ্ঠা এনেকুৱা ধৰণে সেই কথাবোৰ ভাবে আৰু মা দেউতাই যি বিচাৰে মই সেয়াই কৰিম তেনেকুৱা ধৰণেই কথাবোৰ ভাবিছিলে তাৰপিছত সেইকাৰণে মই যেতিয়া এটা মানে ল'ৰা এজনৰ লগত মোৰ চিনাকি হৈছে সম্পৰ্ক এটা হ'ব পাৰে তেতিয়ালৈকে হৈছে বুলিও গম নাপায় দেই আমাৰ ঘৰলৈ আহিছিলে তাৰমানে জুবিন আহিছিলে মোৰ জন্মদিনত ভনীয়েক 2গৰাকীকে লৈ জংকী আৰু পামী দুজনী আহিছিলে তাৰপিছত দুজন তেওঁ কাজিন আহিছিলে তাৰপিছত তেতিয়া মানে মোক সুধিছে কেলৈ আহিছে ঠিক আছে বাৰু আলহী আহিছে বেলেগ কথা চিনাকি কিন্তু গোটেই পৰিয়ালটোলৈ কেলৈ আহিছে তাৰপিছত তাৰ কেইদিনমানৰ পিছতে আকৌ জুবিনক কুকুৰ খুব ভাল পায় নহয় তেতিয়া পেপচি বুলি লেব্ৰাডৰ এজনী আছিলে পেপচিৰ কথা খুব কৈ থাকে মোক সেইকাৰণে পেপচিকো মোক চিনাকি কৰি দিবলৈ আনিছিলে তাৰমানে ঘৰলৈ মাহঁতে তেতিয়া সন্দেহ কৰিলে কেলৈ বাৰে বাৰে আহি আছে বন্ধত মই ঘৰলৈ আহোঁতে 2-3বাৰকে কেলৈ আহিছে কুকুৰে চুকুৰে চবকে লৈ আহি চিনাকি কৰাই হৈছে কেলৈ মই তেতিয়া আৰু মই বিশেষ একো নকলো পিছতো মানুহৰ পৰা শুনিছে গম পাইছে দেউতাই কৈছে মই পঢ়িবলৈহে পঠাইছিলোঁ ছোৱালীজনী ল'ৰা ঠিক কৰিবলৈ পঠিওৱা নাই নহয় মানুহে মোক হাঁহিব তুমি এইবোৰ কাম নকৰিবা এনেকৈ বাৰে বাৰে মোক বুজাই আৰু খুব বুজাই মই ভাবিলোঁ আৰু যে পঢ়া শুনাটো মই ভালকৈ কৰি দিলে পিছত আপত্তি নাথাকিব সেইকাৰণে সময় লৈ মানে আমাৰতো কোৰ্টশ্বিপ বুলি যিটো কয় আৰু সেই সময়খিনি বিয়াৰ আগত আমাৰ 6 বছৰ মানে আমি আছিলোঁ সম্পৰ্কত তাৰপিছত মই মাষ্টাৰ শেষ কৰি তাৰপিছতহে তেওঁলোকৰ ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছে আৰু